प्रमोद बड़ो डांगरिया आपनार स्वजातिर मानुहक खेदी लई बीटीएडीर स्थायी बासिन्दाक खेदी लई आपुनि आदानिक आपुनि अमित शाहक तेल मारिबर कारणे आदानिक माति दि जदि कारबाक बेघर करे तेला आपुनाको खुदाय एरा নহबो। एकेदिन आमी किछु बस्तु देखा पाई आसिलो जे अসমत এনেকুৱা दुरंदर मानुह जे जन्म होइसे সেইজন হল অখিল গগৈ ডাঙৰীয়া এজন সন্মানীয় বিধায়ক। কেইদিনমান আগতে হি কিবা কিবি কৈছিলে যে মাননীয় মুখ্যমন্ত্ৰী কৰ্মশ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক যে বিটিচিৰ পৰা লাঠি মাৰি খেদি দিয়ক। এনেকুৱা নিকৃষ্ট ভাষা কেনেকৈ ক'বলৈ পালে? তেওঁৰ মিছেছ যে অধিবক্তা না অধিবক্তা নহয় প্ৰফেচাৰ, তেওঁৰ পৰা শিক্ষা ল'ব লাগে। গতিকে আমাৰ বিটিচি বাসিন্দাই এনেকুৱা ৰাজনীতি কেতিয়াও নকৰে। আমি কাকো গালি নাপাৰোঁ, অসভ্যৰ নিচিনা কথা কৈছে। গতিকে তেওঁ ৰাজনীতি কৰাৰ যোগ্যও নহয়। গতিকে আমি চাই আছোঁ বাৰে বাৰে তেওঁ যে আৰু যোৱাকালি এটা পোষ্ট দিছে, সেই পোষ্টত কৈছে কি প্ৰমোদ বড়ো ডাঙৰীয়াক অসমীয়া শব্দ কেলা বুলি কৈছে। এইটো আমি সহ্য কৰিব পৰা নাই। গতিকে আমি ইচ্ছা কৰিলে তেওঁ ঘৰৰ পৰা ধৰি আনি পিটিব পাৰোঁ, কিন্তু আমি তেনেকুৱা নকৰোঁ, কাৰণ আমাৰ বিটিচিবাসী খুব শান্তিপ্ৰিয়। গতিকে আমাৰ বিটিচি ৰাজনীতি লৈ বা বিটিচিৰ বিষয় লৈ তেওঁক আমি সকীয়াই দিছোঁ যাতে উল্টা পাল্টা কথা নকয়, কাৰণ এইটো ফ্ৰম দ্য বিগিনিং সি এনেকুৱাই ফাল্টু কথা কৈ থাকে। গতিকে আমি যদি আৰু এবাৰ যদি দেখা পাওঁ, এইবাৰ কিন্তু আমি বহি নাথাকোঁ। গতিকে আমি পুলিচ এফআইআৰ দিম, এইটোতো আইনগত। গতিকে আইনগত নোহোৱাকৈ আমি কাম কৰিব পাৰিম তেখেতক। গতিকে আমি সাৱধান সতৰ্ক কৰি দিছোঁ আৰু এনেকুৱা অসভ্য মানুহ আমি অসমত দেখাই নাই। গতিকে আৰু এটা কথাটো হ'ল আমি এইকেইদিন দেখা পাই আছোঁ আমাৰ বিটিচিত বিভিন্ন ৰাজনৈতিক নেতাসকলে জাতি বিভাজন বা 6 শিডিউল লৈ আলোচনা কৰে। গতিকে যিবিলাকে 6 শিডিউল সম্পৰ্কে ভালকৈ নাজানে, আসাম লেণ্ড ৰল চেপ্টাৰ 10 যিটোত ক্লিয়াৰকৈ লিখা আছে সেইখিনি আপোনালোকে ভালকৈ পঢ়ি লওক। আৰু মই বিটিচিৰ নেতাসকলক তথা অসমৰ নেতাসকলক মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, যোৱাকালিও মই অনুৰোধ জনাইছিলোঁ